NSY go back, go back, go back. NSY go back, go back, go back. NSY होशियार, होशियार, होशियार. NSY होशियार, होशियार, होशियार. राहुल गांधी होशियार, होशियार, होशियार. Justice, justice, justice. We want justice, justice, justice. भारत माता के जय, भारत माता के जय. Rapists को फांसी दो, फांसी दो, फांसी दो. Rapists को फांसी दो, फांसी दो, फांसी दो. We want justice, justice, justice. We want justice, justice, justice. Rapists को फांसी दो, फांसी दो, फांसी दो. Rapists को फांसी दो, फांसी दो, फांसी दो. NSY go back, go back, go back. NSY go back, go back, go back. NSY होशियार, होशियार, होशियार. Rapists को फांसी दो, फांसी दो, फांसी दो. Rapists को फांसी दो, फांसी दो, फांसी दो. NSY go back, go back, go back. NSY होशियार, होशियार, होशियार. NSY होशियार, होशियार. भारत माता की जय, भारत माता की जय. NSY go back, go back, go back. NSY go back, go back, go back. Rahul Gandhi go back, go back, go back. NSY मुर्दाबाद, मुर्दाबाद, मुर्दाबाद. Rapists को फांसी दो, फांसी दो, फांसी दो. ইতিমধ্যে আমি সকলে জ্ঞাত যে কংগ্রেসের ছাত্র সংগঠন NSYৰ ওড়িশাৰ প্ৰেসিডেন্টজনে আমাৰ 19 বছৰীয়া ভণ্টিক যি বৰ্বৰতাৰে নিৰ্যাতন চলাইছে সেইটো আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে গৰিহণা জনাইছে আৰু এনেধৰণৰ ছাত্ৰ সংগঠন আৰু এনেধৰণৰ পাৰ্টিক ভাৰতৰ পৰা আমি বিৰোধ কৰাৰ আহ্বান জনাইছোঁ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে এই ৰেপিজনক ৰেপ কৰা ধৰ্ষণকাৰীজনক ফাঁসিৰ আহ্বান জনাইছে আৰু এনেধৰণৰ কাৰ্যৰ পৰা এটা একদম স্পষ্ট হৈ যায় যে এনেধৰণৰ সংগঠনে কেৱল কেনেধৰণৰ ৰাজনীতি ৰাজনীতি আৰু ৰাজনীতি তেওঁলোকে আমাৰ মাতৃ ভণ্টিকেইজনক এৰি দিয়া নাই। তেওঁলোকে আমাৰ মাতৃ ভণ্টিক লৈ যি ৰাজনীতি কৰি আছে এইটো আমি কেতিয়াও মানি নল'ম। আমাৰ মাতৃ ভণ্টিক লৈ নিৰ্যাতন মানি লোৱা নহ'ব। তেওঁলোকে নাৰী শোষিত ধৰ্ষণকাৰী ইউনিয়ন হয়, নাৰী ধৰ্ষণকাৰী ইউনিয়ন অফ ইণ্ডিয়া নাম দিব লাগে তেওঁলোকক। আৰু আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ পৰা এটা আহ্বান জনাইছোঁ যে এনেধৰণৰ ছাত্ৰ সংগঠনক প্ৰত্যেকটো বিদ্যালয়ৰ কেম্পাছ আৰু প্ৰত্যেকটো কলেজৰ কেম্পাছৰ পৰা যাতে বৰ্জন কৰা হয়, বেন কৰা হয়। আৰু যদি নাম মেলনি নহয় তেওঁলোকক বেন কৰিব লাগিব। এনেধৰণৰ ছাত্ৰ সংগঠন আমি ভাৰতবৰ্ষত থাকিব নিদিওঁ যি আমাক মাতৃ ভণ্টিক লৈ যি ৰাজনীতি কৰি আছে। আমি এই কাৰ্য কেতিয়াও সহ্য কৰি নল'ম। আৰু যদি ভাৰত চৰকাৰে আৰু অসম চৰকাৰে এই ছাত্ৰ সংগঠনসমূহক বেন নকৰে তেনেহ'লে আমি আৰু ডাঙৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সকিয়নি প্ৰদান কৰিছোঁ। এই কাণ্ডটো যে কৰিছে উৰিষ্যাৰ পৰা NSYৰ যি নেতাই এই ভণ্ড নেতাক আমি সোনকালে ফাঁচি দিয়াৰ আহ্বান জনাইছোঁ ভাৰত চৰকাৰৰ তৰফৰ পৰা। আৰু NSY যি নাৰী শোষণ কৰা ইউনিয়ন অফ ইণ্ডিয়া তেওঁলোকক সোনকালে অতি শীঘ্ৰে বেন কৰিব লাগে। এনেকুৱা সংগঠনৰ কি আমাৰ দৰকাৰ আছে নেকি যিয়ে আমাৰ সমাজত থকা আজি আমাৰ আই মাতৃসকলক শান্তিত থাকিব নিদিয়ে, সুৰক্ষিত থাকিব নিদিয়ে। আজি আমাৰ ছোৱালীবিলাক কি ভয়ত থাকিব নেকি? এওঁলোকক অতি শীঘ্ৰে ইয়াৰে পৰা বেন কৰিব লাগে, নহ'লে আগন্তুক দিনত আৰু এওঁলোকে কি কৰিব আমি ক'ব নোৱাৰোঁ। তো ভাৰত চৰকাৰক আহ্বান জনালোঁ যে এই সংগঠনটো সকলো সোনকালে বেন কৰি দিয়ে। আৰু কংগ্ৰেছৰ পৰা এই যে কাণ্ডটো হৈছে আমি ইয়াতে আৰু যদি এনেকুৱা কাণ্ড হয় আগন্তুক দিনত আমি আৰু তীব্ৰ প্ৰতিবাদ জনাম আৰু ডাঙৰকৈ প্ৰতিবাদ জনাম।